তামুলপুৰত নীতি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভ। আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ উদ্যোগত সম্পূৰ্ণতা অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতত নীতি আয়োগৰ এক সমীক্ষা মতে 112খন জিলা আৰু 500টা উন্নয়ন খণ্ড প্ৰত্যাশিত জিলা আৰু উন্নয়ন খণ্ড হিচাপে চিহ্নিত হৈছে। সেই অনুসৰি BTRৰ বাক্সা জিলাখন প্ৰত্যাশিত জিলা হিচাপে চিহ্নিত হোৱাৰ বিপৰীতে তামুলপুৰ উন্নয়ন খণ্ডটো প্ৰত্যাশিত উন্নয়ন খণ্ড হিচাপে চিহ্নিত হৈছে। অৱশ্যে তামুলপুৰ জিলাখন প্ৰত্যাশিত জিলা হিচাপে চিহ্নিত হোৱা নাই। নীতি আয়োগৰ মতে যিবোৰ জিলা বা উন্নয়ন খণ্ডত আশা কৰা ধৰণে উন্নয়ন হোৱা নাই সেইবোৰ জিলা বা উন্নয়ন খণ্ডক প্ৰত্যাশিত জিলা বা উন্নয়ন খণ্ড হিচাপে চিনাক্ত কৰা হৈছে। DRDAৰ বিষয়া লাৱণ্য দাসে আধৰুৱা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পাৰিষদ হেমন্ত কুমাৰ ৰাভাই কয়, ভাৰতবৰ্ষক যদি বিশ্বৰ এখন বিশেষ ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰিব খোজো তেন্তে কিছুমান সৰু সৰু কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। আনকি উন্নয়ন খণ্ড পৰ্যায়ত যিবোৰ কাম পিছ পৰি আছে সেইবোৰক ক্ষীপ্ৰতাৰে আগুৱাই নিব লাগিব। শিক্ষা, কৃষি, স্বাস্থ্য আদি ক্ষেত্ৰবোৰত পিছ পৰি থাকিলে আমি আমাৰ ৰাজ্যখনক দেশৰ 5খন আগশাৰীৰ ৰাজ্য হিচাপে কেতিয়াও গঢ় দিব নোৱাৰিম। তামুলপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ আৰু TLCCৰ অধ্যক্ষ পবিত্ৰ নাৰ্জাৰীয়েও আমাৰ জিলা তথা উন্নয়ন খণ্ডটো শিক্ষা, কৃষি, স্বাস্থ্য, সমাজ কল্যাণ আদি দিশত কেনেকৈ আগুৱাই নিব পাৰি সেই সম্পৰ্কে সাৰুৱা ভাষণ ৰাখে। আজিৰ সভাৰ আৰম্ভণিতে মুখ্য অতিথিকে ধৰি বিষয়ববীয়াসকলে স্বাস্থ্য, কৃষি আৰু বিভাগৰ উপৰি কিছু আত্মসহায়ক গোটে প্ৰদৰ্শন কৰা বিপণীও প্ৰদৰ্শন কৰে। আজিৰ সভাখনত পাৰিষদ হেমন্ত কুমাৰ ৰাভা উপৰি দিল্লীৰ নীতি আয়োগৰ যুৱকৰ্মী হেমাংগিনী চৌধুৰী, তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্ত কবিতা ফাংছ, VCDCৰ অধ্যক্ষ পবিত্ৰ নাৰ্জাৰী, তামুলপুৰ উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া দেৱকুমাৰ বসুমতাৰী, BPL ফেলো ৰৈহুময় বড়ো, BTR ফেলো নীতিৰা চহৰীয়া আৰু ৰাখী শৰ্মাৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু 5 শতাধিক লোক উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিছে। উল্লেখযোগ্য যে 4 জুলাইৰ পৰা আৰম্ভ হোৱা সম্পূৰ্ণতা অভিযান অহা 30 ছেপ্টেম্বৰত সামৰণি পৰিব। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।